ঈদৰ স্পেশাল অফার 2022 গাড়ি 4,60,000 টাকা দিম মাত্র 4,60,000 টাকা দি আছো 460 22 গাড়ি হয় ওকে V30 আপনার কমত দিম নেকি দাদা কক দি দিয়ক মাত্র 4.5 লাখ টাকা দি দিম আলটনা টেম্পো যদি কোনোবাই বিচাৰে 22 মডেল হয় মাত্র দি আছো 1,60,000 টাকা অনলি 160 160 শিওর শিওর দুখীয়া ঘৰৰ মানুহবিলাকে বহুতে সৰু কম টকাত বিজনেছ বা ব্যৱসায় কৰিম বুলি ভাবে তেখেতলোকৰ কাৰণে আমি এইটো অফাৰ ৰাখি দিছো যে 1,70,000 টকাতকৈ এখন টেম্পো দিম অটো 2 টন মানে কি ক'ব মাৰ্কেটত 2 টন নাই কাস্টমাৰে খালি 2 টনহে লয় চাব পাৰে 24ৰ মডেল আমাৰ তাত বহুতে জানে যে এসএস মটৰছ মানে গাড়ীৰ কালেকশ্যন গাড়ীৰ খেতি গাড়ীৰ মেলা গাড়ীৰ খেতি বুলি ক'ব পাৰি আমাৰ তাত সব ভেৰিয়েন্ট পাই যাব আৰু এভেইলেবল কালেকশ্যন পাব যি কি ধৰক মানে কোৱালিটিৰ কাৰণে একো প্ৰবলেম নাই আৰু জেনুইন বস্তু পাব এখন তাক 24ৰ গাড়ী হয় মাত্ৰ দাম আছে 9,20,000 টকা যদি অকনমান বাৰ্গেনিং কৰে আপোনালোকে নিশ্চয় পাৰিব হয় দাদা গাড়ীখন কিমান চলিছে এখন ৰানিং মিনিমাম 56,000 এৰাউণ্ড হৈছে আৰু ফাইনেন্স কৰিলে ডাউন পেমেণ্ট কিমান দিব লাগিব এখন যদি কোনোবা বলেৰো ল'ম বুলি ভাবে তেতিয়াহ'লে আপোনালোকৰ যদি সিভিল ভাল হয় তেতিয়া 1 বা 1.5 লাখৰ ভিতৰত হয় যাক আপোনাৰ কাৰণে মই 1,20,000 টকাত কৰি দিম মোৰ কাৰণে আপোনাৰ কাৰণে শিওর ওকে তো গাড়ী চাই লওক গাড়ীৰ টায়াৰ চাই লওক গাড়ীৰ নম্বৰ চাই লওক গাড়ী একদম অলক আছে আপোনালোকে আহক ভিজিট কৰক আৰু আমাৰ ভিডিঅ'ত ফোন নম্বৰ আহি আছে ফোন কৰি ল'ব নেক্সট আৰু কিবা ডাউট থাকিলে আপোনালোকে নিজৰ পাৰ্সোনেল মেকানিক লৈ আহিব পাৰিব হয় হয় 4x4 হয় 2022 মডেল মাত্ৰ দি আছো 7 লাখ টকাত মাত্ৰ 7 লাখ টকাত ওকে গাড়ী চাই লওক হোৱাইট কালাৰ একদম ধুনীয়া কালাৰ গাড়ীৰ নম্বৰ চাই লওক কোনোবা যদি মেঘালয়ৰ পৰা চাই আছে মেঘালয়ও আমি ফাইনেন্স দিওঁ বহুত ডিলাৰে বাহিৰৰ আদাৰ ষ্টেটত নিদি আমি মেঘালয় ফাইনেন্স দি আছো বহুত জায়গাত আমি মেঘালয়ত দি দিছো যদি কোনোবা মেঘালয়ৰ পৰা চাই তেতিয়াহ'লে নিশ্চয় ফাইনেন্সৰ এভেইলেবল পাব আকৌ এখন 4x4 হয় মাত্ৰ আমি দি আছো 7 লাখ টকাত অনলি 7 লাখ ওকে নেক্সট এক্সট্ৰা লং এক পিছে আছে হয় এক্সট্ৰা লং এক পিছে আছে যদি আপোনালোকে ল'ব বিচাৰে এনে কোৱা দাম বহুত আছে আমি 80 বা 90 পালে এই দিম এখন গাড়ী 23 মডেলৰ এক্সট্ৰা লং মার্কেটত পোৱা নাযায় বৰ্তমান আমাৰ তাত এক পিস আছে মেঘালয় ৰেজিষ্ট্ৰেচন চাই লওক ML 10C 8476 হয় হয় নেক্সট আকৌ এখন 2 টন হয় 2 টন ম্যাক্সিমাম আমাৰ তাত 5 পিস কৈ আছে যদি কাৰোবাক লাগে সোনকালে আহক ওকে এখন 23ৰ মডেলৰ দাম ৰখা আছে 9 লাখ টকা আহিলে বাৰ্গেনিং হৈ যাব বডি চাব পাৰে একদম ধুনীয়া বডি বনোৱা হয় বডি চাই লওক গাড়ীৰ নম্বৰ চাই লওক টায়াৰ চাই লওক গাড়ী একদম অলক আছে এতিয়া ইয়দাৰ কালেকশ্যন আমাৰ দেখাই দিয়ক হয় তো এখন আপনার 4x4 হয় যদি কোনোবাই লব বিচাৰে 6,50,000 টাকা দি আছো 6,50,000 23ৰ গাড়ী ওকে 2 টন যদি লাগে হয় কম টাকাত দিম দাদা দিয়ক 6,40,000 দিম 2 টন 650 6,40,000 640 নালাগে 640 দিম মাত্ৰ 6,40,000 টাকাত 22ৰ মডেল 2 টন কেপাসিটি গাড়ী ওকে গাড়ী চাই লওক গাড়ীৰ নম্বৰ চাই লওক নেক্সট ঈদৰ স্পেশাল অফার 2022ৰ গাড়ী 4,60,000 টাকাত দিম 460 ML 6459 মাত্ৰ 4,60,000 টাকা দি আছো 460 22ৰ গাড়ী হয় ওকে আকৌ 2 টন দিম হয় 2 টন দিম 6,40,000 টাকাত 22ৰ মডেল ওকে ইন্টাৰ কালেকশ্যন চাওক হয় আপোনালোকক কালাৰ ওয়াইজ পাই যাব কালাৰ অপশন আছে হোয়াইট লাগে ৰেড লাগে যি কালাৰ লাগে পাই যাব 24ৰ মডেল দাম ৰখা আছে অকনমান স্ক্ৰেচ আছে চাওক আমি কৈছো যে আমাৰ তাত জেনুইন পাব কিবা কাম থাকিলে আমি কৰাই দিম হয় তো এখন গাড়ী 24ৰ মডেল হয় মাত্ৰ আমি দি আছো 6,30,000 টাকাত গ্লাস ভঙা আছে গ্লাস চেঞ্জ কৰি দিম ওকে 23ৰ গাড়ী হয় 23ৰ লাষ্টৰ গাড়ী মাত্ৰ দি আছো আমি 6,10,000 610 ওকে হোয়াইটত 23ৰ গাড়ী V30 মাত্ৰ দি আছো আমি 5,80,000 টাকাত 580 হয় ওকে আকৌ ডিসকাউন্টৰ সৈতে দিম 5,10,000 দিম যাওক 5,10,000 দিছো এখন গাড়ী যাওক তো এখন সুপ্রা আপনার 2023ৰ মডেল হয় মাত্ৰ দাম ৰখা আছে 4,20,000 লগতে 23ৰ মডেল আহিলে নেগোশিয়েট হৈ যাব ওকে মিজোরাম ৰেজিষ্ট্ৰেচনত আছে 24ৰ গাড়ী দাম ৰখা আছে 6,40,000 একদম গাড়ী ব্র্যান্ড নিউ হৈছে গাড়ী রানিং এ হোৱা না গাড়ী কালার চাই লওক ব্লু কালার একদম ধুনীয়া কালার গাড়ীৰ নম্বৰ চাই লওক নেক্সট V50 ওয়ান পিস আছে হয় 5,50,000 দি দিম গোটে কাম কৰাই 550 হয় গ্লাস ভঙা আছে টায়ার নাই সব লগাই দিম ওকে V30 আপনার কমত দিম নেকি দাদা কক দি দিয়ক মাত্ৰ 4.5 লাখ টাকাত দি দিম অনলি 450 দি দিম ওকে 20ৰ মডেল গাড়ী চাই লওক গাড়ীৰ নম্বৰ চাই লওক নেক্সট
আকৌ এখন 23ৰ মডেল হয় দি আছোঁ 6,20,000 620 হয়। ওকে এক পিছে আছে 8 ফুটি ডালা, যদি কোনোবাই ল'ব বিচাৰে মাত্ৰ দি আছে SS মটৰছে 6,10,000 টকাত 610 হয়। ওকে বাৰাদোছ এক পিছে আছে, যদি বলেৰতকৈ পাছিং বেছি বিচাৰে তেতিয়াহ'লে এখন আমি দি আছোঁ 6,50,000 টকাত, যিখিনি কাম থাকে আমাৰ ফালৰ পৰা দি দিম। ওকে এতিয়া এটা ইউনিক গাড়ী দেখাওঁ, বহুতে কেম্পাৰৰ ডিমাণ্ড কৰি আছিলে। যদি কোনোবাই মাল টনাৰ লগতে ঘূৰিম বুলি ভাবে তেতিয়াহ'লে ইয়াতে ডাবুলকৈ কেবিন আছে, আৰু এইটো ফেচিলিটি আছে ইয়াতে আপুনি AC পাব। গৰম দিনত আপোনালোকে AC অন কৰি চলাব পাৰিব। ডাবুল কেবিনত 23ৰ মডেল আছে, 8,50,000 টকা দাম আছে। इसको कहते हैं एक गली में दो शिकार। এক গলি মে দো শিকাৰ। ओके চাওক কেবিন দেখাই দিব পাৰে এবাৰ, কেবিন দেখাই দিয়ক। দুটাকৈ কেবিন আছে, যদি কোনোবাই ঘোঁৰাৰ লগত মাল টানিমো বুলি ভাবে চাওক একদম গাড়ী জেনুইন গাড়ী হয়। केबिन से लोग केबिन एकदम ऑल ओके से। इसको कहते हैं एक गली में दो शिकार, মানে আপোনালোকে ঘূৰিব পাৰিব লগতে মাল টানিব পাৰিব। পেছেঞ্জাৰ মেজিক এক পিছে আছে, হয় যদি কোনোবাই ল'ব বিচাৰে 3,80,000 টকা দাম আছে, অকণমান নেগচিয়েট হৈ যাব। ওকে চাই লওক গাড়ীখন, নম্বৰ চাই লওক। ৰঙা টেম্পু এখন আছে, মাল টনা টেম্পু, যদি কোনোবাই বিচাৰে 22 মডেল হয়, মাত্ৰ দি আছোঁ 1,60,000 টকাত। অনলি 160 160 শিওর চিয়'ৰ। ওকে তো গাইজ আপোনালোকে আহক, গাড়ীখন চাই লওক, নম্বৰ চাই লওক, আৰু যদি কিবা জানিব লগা আছে আমাৰ ভিডিঅ'ত ফোন নম্বৰ আহি আছে, ফোন কৰি ল'ব। ৰাতিপুৱা এখন ট্ৰেক্টৰ সোমাইছে চাওক, স্বৰাজৰ হয়, কোনোবাই যদি ল'ম বুলি ভাবে 5,40,000 টকা দাম আছে, আহিলে কমাই দিম। 23ৰ মডেল হয়, আৰু ট্ৰেক্টৰ সোমাই আছে। আপোনালোকে চাওক এইপানে চাওক, গাড়ী সোমাই আছে, ঢেৰ গাড়ী সোমাই আছে, আপোনালোকে আহক খালি। এতিয়া মই আপোনাক মাল টনা টেম্পু দেখালোঁ, এতিয়া মই মানুহ টনা টেম্পু দেখাম। টেম্পু মানে অটো, যদি কোনোবাই অটো বিচাৰে, ধৰক দুখীয়া ঘৰৰ মানুহবিলাকে বহুতে সৰু কম টকাত বিজনেছ বা ব্যৱসায় কৰিম বুলি ভাবে, তেখেতলোকৰ কাৰণে আমি এইটো অফাৰ ৰাখি দিছোঁ যে 1,70,000 টকাতকৈ এখন টেম্পু দিম, অটো, মাল টনা অটো। চাই লওক অটো, পেট্ৰল ভৰাব পইচা নাই বা তেল ভৰাব পইচা নাই, তেতিয়াহ'লে CNG ভৰাই এইখনত চলাওক। এপেচিটি মাত্ৰ 1,70,000 টকাত দি আছোঁ। 170 কেছত ল'ব লাগিব, ফাইনেন্সৰ সুবিধা নাই। AC গ'ল্ড ডিজেলত এক পিছে আছে, 3,30,000 টকা দি দিম, ডিজেল ভাৰ্চন 23ৰ মডেল। ওকে গাড়ী চাই লওক, গাড়ীৰ নম্বৰ চাই লওক। নেক্সট যিটো হোৱাইট কালাৰত আছে চাব পাৰে, AS18 AC 3874, 22ৰ লাষ্টৰ মডেল, 280 দি দিম। অনলি 280। ওকে 23 মডেল সুপ্ৰ মিনি প্ৰফিট ট্ৰাক, তেখেতে ডাইৰেক্ট কৈছে মোক কিনক মই আপোনাক প্ৰফিট দি দিম। প্ৰফিট ট্ৰাক লিখা আছে, সুপ্ৰ প্ৰফিট ট্ৰাক, মোক কিনক মই আপোনালোকক প্ৰফিট দিম। তেখেতে নিজে কৈ আছে এখন গাড়ী লওক মই আপোনালোকক প্ৰফিট দিম। তো এখন যদি আপোনালোকে সুপ্ৰ মিনি মাত্ৰ দি আছোঁ 3,90,000 টকা, 390। ওকে নেক্সট 240 দি দিম মেগা, 240 গাড়ী অলক আছে, গাড়ী অলকে ফাইনেন্সৰ সুবিধা আছে। ওকে সুপাৰ কেয়াৰ দি দিম 4,20,000, 420। ওকে আকৌ এখন হোৱাইটৰ আছে, 420 দি দিম, 22ৰ মডেল। ওকে তো আজিৰ কাৰণে এইখিনিতে আমি সামৰণি মাৰোঁ, আৰু গাড়ী আছে, ঢেৰ গাড়ী আছে। তো ভিডিঅ'টো বহুত লম্বা হৈ যাব, যি গাড়ী লাগে আপোনালোকে কণ্টেক্ট কৰক, আৰু যেনেকুৱা ধৰণৰ গাড়ী লাগে কণ্টেক্ট কৰক। ये बड़ी अच्छी बात कही आप। তো গাইজ ঈদ আহি আছে, ঈদ বুলি বেষ্ট অফাৰ চলিছে। যদি আপোনালোকে ঈদৰ আগত এখন কমাৰ্চিয়েল গাড়ী ল'ম বুলি ভাবি আছে, তো আপোনালোকে আহক গুৱাহাটীৰ লখৰা SS মটৰ্ছ, ইয়াত ভাল ভাল গাড়ী পাব আৰু কম দামত পাব। তো আপোনালোকে আহক, ভিজিট কৰক, আমাৰ ভিডিঅ'ত ফোন নম্বৰ আহি আছে, ফোন কৰি ল'ব। তো আজিৰ কাৰণে বাই বাই, জয় জুবিন দা, জয় অসম।